নমস্কাৰ ছাৰ্বৈদ্যসকল সিটু আসামৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা ডাঙৰীয়াই চৰকাৰী কৰ্মচাৰীসকলৰ মুখ্য দাবী OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনকে ধৰি চৰকাৰী কৰ্মচাৰীসকলৰ স্বাৰ্থত বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিছে যিকেইটা খবৰ আমাৰ ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন। গতিকে ছাৰ্বৈদ্যসকল বলক আমি আগবাঢ়ি গৈ তপন শৰ্মা ডাঙৰীয়াৰ সেই গুৰুত্বপূৰ্ণ মন্তব্যকেইটা জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ্বৈদ্যসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। আৰু অন্যান্য কৰ্মচাৰীসকল যিসকলে শাৰীৰিক পৰিশ্ৰমতকৈও মানসিক পৰিশ্ৰম বেছিকৈ কৰে, বেংক, LIC, ৰেল, ডাক বিভাগ ইত্যাদিত কাম কৰা শ্ৰমিক কৰ্মচাৰীসকল, কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, কেন্দ্ৰীয় চৰকাৰী বিভাগ ইত্যাদিত কাম কৰা কৰ্মচাৰীসকল, এই বৃহৎ সংখ্যক শ্ৰমিক কৰ্মচাৰী মিলি অসমত প্ৰায় 1,08,00,000 মানুহ আছে। এনেকুৱা দৈনন্দিন কাম কাজৰ লগত যুক্ত থকা, কাম কৰি জীৱন নিৰ্বাহ কৰা। আৰু ইয়াৰে মই ইতিমধ্যে ক'লোঁ প্ৰায় 92 লাখ মানুহ আছে যিসকলৰ বিশেষ কোনো নিৰ্দিষ্ট আয়ো নাই, তেওঁলোকে বিশেষভাৱে কোনো এঠাইত নিযুক্তপ্ৰাপ্তও নহয়, বিভিন্ন প্ৰকাৰৰ নিযুক্তপ্ৰাপ্ত আছে। মই এই পৰিচয় দাঙি ধৰাৰ কাৰণ আছে, কিয়নো এই বৰ্তমান যি চৰকাৰ, এই চৰকাৰ বিজেপি নেতৃত্বাধীন যি চৰকাৰ, তেওঁলোকে NDA চৰকাৰ বুলি কয়, এই চৰকাৰখনৰ বিগত সময়ছোৱাৰ কাম কাজ যদি আপুনি বিচাৰ কৰিব যায়, এটা হৈছে সকলো সামগ্ৰী, আমি ব্যৱহাৰ কৰা প্ৰতিটো সামগ্ৰীৰ দাম বিগত 10টা বছৰত প্ৰায় কোনো ক্ষেত্ৰত 10 গুণ পৰ্যন্ত মূল্য বৃদ্ধি কৰিছে, কোনো ক্ষেত্ৰত 200 গুণ পৰ্যন্ত মূল্য বৃদ্ধি কৰিছে। জীৱনদায়ী ঔষধৰ দাম বাঢ়িছে। নিজৰ পৰিয়ালৰ যেতিয়া খৰচ বাঢ়িব, স্বাভাৱিকভাৱেই তাৰ প্ৰকৃত আয়টো কমি যায়। এয়া আমাৰ কথা নহয়, যিকোনো অৰ্থনীতিৰ সাধাৰণ জ্ঞান থকা সকলোৱে জানে। আমাৰ ভাৰতবৰ্ষৰ গোটেই মাৰ্কেটিং ব্যৱস্থাটো এতিয়া মনোপলি কেপিটেল অৰ্থাৎ একচেটিয়া পুঁজিপতিৰ দ্বাৰা নিয়ন্ত্ৰিত, যাৰ ফলত মধ্যবিত্ত কৰ্মচাৰীসকলে যদিও মাহত এটা ক'বলৈ গ'লে অলপ মানে উন্নত মানৰ দৰমহা পায়, কলেজৰ অধ্যাপকেই হওক অথবা কোনো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰী হওক, কিন্তু এজনো কৰ্মচাৰীও ক'বলৈ অলপ টান লাগিছে। নিশ্চয় আমাক দুখ পালে ক্ষমা কৰিম মই, যে সেইসকল কৰ্মচাৰী কিন্তু বেছিভাগেই ধাৰত পোত যোৱাইছে। তেওঁলোকৰ মাহিলী যি আয় হয়, সেই আয়েৰে বৰ্তমান বজাৰৰ যি মাৰ্কেটিং ছিষ্টেমত তেওঁলোকে এনেকুৱা ধৰণে নিমজ্জিত হৈ যাব লগা হৈছে, যাৰ ফলত তেওঁৰ আয়ৰ ধন তেওঁ সাঁচিব নোৱাৰে, ধাৰত পোত যাই আছে, প্ৰচণ্ড পৰিমাণে ধাৰত পোত যায়। আনকি এনেকুৱা উদাহৰণো বহুত আছেই। LICৰ এজেঞ্চি আছে, তেওঁৰ হয়তো 10 লাখ টকাৰ, LICৰ প্ৰিমিয়াম দিবলৈ তেওঁ বেলেগৰ পৰা ধাৰ লৈ পেলাই প্ৰিমিয়াম দিব লগা অৱস্থা হৈছে। এনেকুৱা মানুহে এইখন সমাজত কাম কৰা কৰ্মচাৰী আছে, এইবিলাক সকলোৱে মুখেৰে খুলি নক'ব পাৰে। এই অৱস্থাত আমাৰ কৰ্মচাৰীসকল আছে। আৰু এই শ্ৰমিক কৰ্মচাৰীসকলৰ ক্ষেত্ৰত বিগত সময়ছোৱাত এই চৰকাৰখনে 3টা বৰ ডাঙৰ কাম কৰিছে। এটা হৈছে এই শ্ৰমিক কৰ্মচাৰীসকলৰ দৰমহা নিৰ্ধাৰণৰ যি আইনগত ব্যৱস্থাটো আছিল, বা যি এটা প্ৰটকল দীৰ্ঘদিনৰ পৰা স্বাধীনোত্তৰ ভাৰতবৰ্ষত যি ব্যৱস্থা আছিল, এই ব্যৱস্থাক খতম কৰি দিছে। এতিয়া দৰমহা নিৰ্ধাৰণ কৰা গোটেই ব্যৱস্থাটো কেন্দ্ৰীয় চৰকাৰৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে। চৰকাৰে ইচ্ছা কৰিলে এইবিলাক ক্ষেত্ৰত দৰমহা বৃদ্ধি কৰাৰ ব্যৱস্থা হ'ব। আৰু পূৰ্বৰ পৰা চলি থকা যি পে কমিশ্যনৰ পৰা আৰম্ভ কৰি বিভিন্ন দৰমহা আয়োগ ইত্যাদি আছিল, এই গোটেই ব্যৱস্থাটো খতম কৰি পেলাইছে। দ্বিতীয় হ'ল একেবাৰে সাধাৰণ শ্ৰমিক কৰ্মচাৰীৰ কাৰণে ন্যূনতম মজুৰি নিৰ্ধাৰণৰ যি আইনখন আছিল, মিনিমাম ৱেজ এক্ট 1948, ইয়াৰ আধাৰত যি ন্যূনতম মজুৰি নিৰ্ধাৰণৰ যিটো ব্যৱস্থা আছিল, এই ব্যৱস্থাটোকে একেবাৰে শিথিল কৰি পেলাইছে। তাৰো কোনো কাৰ্যকৰী কোনো ৰূপ নাই। আজি OPS পুৰণি পেঞ্চন ব্যৱস্থাকে প্ৰৱৰ্তন কৰি ৰখাৰ কাৰণে শিক্ষক, কৰ্মচাৰী, অন্যান্য কেন্দ্ৰীয় চৰকাৰী, ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলে দাবী উত্থাপন কৰি আছে চৰকাৰৰ ওচৰত, কিন্তু মানা নাই চৰকাৰে। আৰু সেই
পেঞ্চন ব্যৱস্থাটোকে তেওঁলোকে বিলোপ কৰাৰ কাৰণে ষড়যন্ত্ৰ চলাই আছে। গতিকে শ্ৰমিক কৰ্মচাৰী যি ওপৰত যি অন্যায় অবিচাৰ চলি আছে, এই অন্যায় আৰু অবিচাৰৰ নিশ্চয় বিচাৰ কৰিব লাগিব এই নিৰ্বাচনত। মই পুনৰাই কৈছোঁ, শ্ৰমজীৱী আৰু কাম কৰা মানুহৰ, খাটি খোৱা মানুহৰ, অসমৰ বৃহৎ অংশৰ ক্ষুদ্ৰ ব্যৱসায় 20 লাখতকৈও অধিক ক্ষুদ্ৰ খুচুৰা ব্যৱসায়ীৰ লগত যুক্ত হ'ব। গতিকে আজি শ্ৰমজীৱী মানুহে নিশ্চিত ইয়াৰ বিৰুদ্ধে থিয় দিব লাগিব, আৰু তাৰ বিৰুদ্ধে থিয় দিব লগা হ'লে আমি সকলোৱে ঐক্যবদ্ধ হৈ আমি নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে ভোট দিব লাগে। পুৰণি পেঞ্চন নীতি ভাল ৰখাৰ কাৰণে আমি কাৰ বিৰুদ্ধে ভোট দিব লাগে? আমি শ্ৰম আইন সংশোধনৰ বিৰুদ্ধে ভোট দিব লাগে, আৰু এই আমি মূল্যবৃদ্ধিৰ বিৰুদ্ধে ভোট দিব লাগে, প্ৰচণ্ড মূল্যবৃদ্ধিৰ বিৰুদ্ধে। আমি চাকৰি নিৰাপত্তাহীনতাৰ বিৰুদ্ধে ভোট দিব লাগে, আৰু নিবনুৱা সমস্যা সমাধানৰ দাবীত ভোট দিব লাগে। আৰু সেই যদি ভোট দিবলৈ যাওঁ, নিশ্চিতভাৱে আজি একতা বিষয় চিন্তা কৰিলে বিজেপি নেতৃত্বাধীন অগপ আৰু বিজেপি নেতৃত্বাধীন যি শক্তি, এই শক্তিক পৰাস্ত কৰাটোৱে হ'ব লাগিব শ্ৰমজীৱী আৰু মেহনতী মানুহৰ অন্যতম লক্ষ্য, আৰু সেই লক্ষ্যক নিশ্চয় আদৰি ল'ব। এই আবেদন ৰাখিবলৈ আমি আপোনালোককে ধন্যবাদ জনাইছোঁ। গতিকে ছাৰবাইদেউসকল, এয়া নিশ্চয় আমাৰ সিটো আসামৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা ডাঙৰীয়াই ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিছে। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব, আৰু নতুনকৈ অহা ছাৰবাইদেউসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।